সাংবাদিক বন্ধু বান্ধৱীসকল প্ৰথমতে মই এটা ভাল খবৰেদি আগবাঢ়িছো সিদিনাখন মই আপোনালোকক টুৰিজিম বা টুৰিষ্টসকল অসমত অহাৰ ওপৰত যি এডভাইজাৰী আছে তাৰ ওপৰত মই আপোনালোকৰ লগত কথা পাতিছিলো আৰু সিদিনাখন মই আপোনালোকক কৈছিলো যে অষ্ট্ৰেলিয়ান আৰু জাৰ্মান এম্বেছিয়ে অসমৰ টুৰিষ্টসকলক অহাৰ ক্ষেত্ৰত বাধা নিষেধ কৰি যি এডভাইজাৰী আছে তাৰ ৰিভিউৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে সেই প্ৰক্ৰিয়া অনুসৰি এতিয়া অষ্ট্ৰেলিয়ান এম্বেছিয়ে ৰিভাইজ গাইডলাইন ইস্যু কৰিছে যে অল অষ্ট্ৰেলিয়ান সিটিজেন ক্যান কাম টু আসাম এক্সেপ্ট তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ তাৰ কাৰণটো হ'ল কি যে তাত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ্ছ এক্ট আছে সেইকাৰণে সেই চাৰিখন জিলাত য'ত ডিষ্টাৰ্ব এৰিয়া বা আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট আছে সেইখিনিক বাদ দি বাকি গোটেই অসমৰ কাৰণে তেওঁলোকে টুৰিষ্টসকলৰ যেটো এডভাইজাৰী আছিলে they have modified that they have withdrawn that আগতে গোটেই অসমতে অহাত বাধা আছিলে now they have confined themselves only to 4 districts and reason being very specific যে তাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ডিষ্টাৰ্ব এৰিয়া আইন বা আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট তাতে আছে অষ্ট্ৰেলিয়ান হাই কমিশনাৰে আমাক এখিনিও কৈছে যে আপোনালোকে যেতিয়াই আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট উঠাই দিব আমি তেনেকে সেই জিলা কেখনো আমি আমাৰ ৰেষ্ট্ৰিকশনৰ পৰা উইথড্ৰ কৰি দিম সো তেওঁলোকে এতিয়া যিখন নতুন এডভাইজাৰী এতিয়ালে Assam border district of Tinsukia, Dibrugarh, Saraideau, Sibsagar are classified as disturbed area under Indian Government Armed Force Special Power Act. There is a high risk of internal law and order disruption from separatists and insurgent violence in these areas. They have now confined to only 4. All other districts they have opened up. Guwahati, Kaziranga, North Kasar, Karbi Anglong, Manas, so everything has now been opened up. মই আশা কৰিছো যে আমাৰ জাৰ্মান এম্বেছিৰ পৰাও আমাৰ ট্ৰেভেল ৰেষ্ট্ৰিকশন মডিফিকেশন আমি খুব সোনকালে পাব পাৰিম এতিয়া মই আপোনালোকক কেইটামান স্পেসিফিক কথালৈকে যাব খুজিছো আমাৰ মোটামুটি সামিটখনৰ যেটো ৰূপৰেখা সম্পূৰ্ণ হৈ উঠিছে প্ৰথম মই জুমুৰলৈকে যাব খুজিছো আমাৰ আজিৰ পৰা জুমুৰৰ ছোৱালী সকল লৰা সকল আজিৰ পৰা আহা আৰম্ভ কৰিব আৰু অহা কালিৰ পৰা তেওঁলোকৰ ৰিহাৰ্সেল আৰম্ভ হ'ব এই জুমুৰৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঐতিহাসিক সিদ্ধান্ত লৈছে যে জুমুৰ তেখেতেটো চাবই যিমান হেড অফ মিশনছ আছে আমাৰ দেশৰ বিদেশৰ যিমান ৰাষ্ট্ৰদূত আছে সকলোৰে এটা হাই লেভেল ডেলিগেশ্যন আহিব and the delegation will be led by no other by Mr. Jaishankar himself so a delegations of 35 head of missions and 12 spouses so far confirmed and they have said this is likely to be go up to 50 so an entire delegation will be led by External Affairs Minister Dr. Jaishankar this is unprecedented ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে গুটেই দূতাবাস বিলাকৰ এম্বেছাডৰ উচ্চায়ুক্ত তেওঁলোকৰ ফ্যামিলি তেওঁলোকক লৈ নিজে এটা ডেলিগেশ্যন লেড কৰাৰ আগত কতো উদাহৰণ নাই Prime Minister office has allocated them a special aircraft which will be borne completely by Government of India. It is not on Government of Assam expenditure. It will be borne by the Ministry of External Affairs. They will come. 23 tarikhe teoluk ahi Kajirangat ahibo. They will see Kaziranga. Idea is to withdraw get the travel advisory withdrawn. That is the internal meaning is that so 23 তাৰিখে তেওঁলোকে কাজিৰঙালৈ আহিব 24 তাৰিখে তেওঁলোকে জুমুৰ চাব 25 তাৰিখে তেওঁলোকে এডভান্টেজ আসাম
তেওঁলোকে এটেণ্ড কৰিব আৰু 25 তাৰিখে ৰাতি তেখেতসকল নতুন দিল্লীলৈ উভতিব that means right from Jumur to Advantage Assam it will be attended by 50 head of missions আৰু ডক্টৰ জয়শংকৰ ডাঙৰীয়া নিজে থাকিব 23 তো তেওঁ এন্টায়াৰ দিন থাকিব 24 তো এন্টায়াৰ দিন থাকিব 25 তো থাকিব 35 head of mission 12 spouses have confirmed but they said it will increase up to 50 so it is a evolving situation gotike aru teolok mane moi bhabat it will be more the number will swell aru this is a jodi kun kun ahibo boli apnaloke janibo khuje Bangladesh High Commissioner Botswana Bulgaria SAD Colombo Costa Rica Cote d'Ivoire Cuba Dominican Republic Eritrea Finland Germany Guyana Iceland Iraq Ireland Israel Italy Jordan Kazakhstan Kyrgyzstan Libya Malaysia Maldives North Macedonia Rwanda Cyclist Solomon Island Sormala then Sweden Syria Sudan Thailand Singapore there is a huge list or this list is going up aru Australia teolok nije ahiboi aru logot Singapore so there are lot of the European Union and some others are will not be part of delegation they will come directly to the Advantage Assam so European Union Australian Singapore Germany sobore mane most of the head of missions they will come so Sahabagishar Jumuru sabo Kaziranga sabo aru logot amar Advantage Assam thakiboi aru tar agote Australia has shown this gesture also that they have withdrawn now মই অকনমান আপোনালোকক গুটে কাৰ্যসূচীটোৰ বিষয়ে কৈছো যে প্ৰথম আমাৰ জুমুৰ হ'ব জুমুৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিখাই তেখেতে এক্সিবিশনত আহিব সো হা তেখেতে বিচাৰিছে স্পিকাৰ খিনি লৈছে তেখেতে বিচাৰিছে যে এক্সিবিশনখন অলপ বেছি দেৰি চাব তেখেতে সো জুমুৰ কৰি তেওঁ ৰাতি তেওঁ এক্সিবিশনলৈকে আহিব এক্সিবিশনত হি উইল স্পেন্ড ট্ৰেডিশন আমাৰ যিখিনি traditions of Assam that will be reflected unto hobo future of Assam so duitar eta symphony ami ready korisu in hall 1A apnalukok sangbadik 23 tarikhe ami tour eta korai dim so apnaluke dekha pabo je pradhan mantri dangoriyai 24 tarikhe jumuror lage lage teo podorkhoni leke jabo podorkhoni he will spend 45 minutes moi asha korisu তাৰ পিছত তেওঁ ৰাতিটোৰ কাৰণে বিশ্ৰাম লব নেক্সট দিনা ৰাতিপুৱা 10:45 তেখেত আহিব অহাৰ লগে লগে আমাৰ কনভেনশন ষ্টাৰ্ট হ'ব কনভেনশনত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা তেখেতসকল উপস্থিত থাকিব আৰু ইয়াতে আমি স্পিচৰ কাৰণে আমি এটা লিষ্ট এটা কিউৰেট কৰিছো যিখন লিষ্টত আপোনালোকে দেখা পাব যে আমি তাত অসমৰ উদ্যোগপতি আৰু বাহিৰৰ উদ্যোগপতি আমি দুটা ব্লেন্ড কৰিছো সো প্ৰথম আমাৰ দুজন অসমৰ উদ্যোগপতি অভিজিত বৰুৱা আমাৰ জনে অক্সিজেন প্ৰডাকশন কৰে আৰু কোভিডৰ সময়ত আমি তেখেতৰ পৰাই মেইন গুটেই অক্সিজেন খিনি পাইছিলো
তো তেখেতে আমাৰ প্ৰথম স্পিচ দিব আৰু আমাৰ অনুপম ডেকা ৰিপ'জৰ তেখেতৰ স্পিচ থাকিব সো অসমৰ পৰা এই দুইটা স্পিচ আমাৰ অসমৰ এন্টাৰপ্ৰেনিয়াৰ্স হিচাপে থাকিব তাৰ পিছত আমাৰ এটা স্পিচ থাকিব অনিল সালেমেশ শেট্টি যদি আপোনালোকে চাব খুজে দেন হি ইজ এ ওনাৰ অফ গ্ৰীণকো and Greenco is heavily being financed by the Temasek of Singapore. তেওঁলোকে innovations কৰে green ammonia, green aviation fuel আৰু গোটেই ইণ্ডিয়াৰ ষ্ট'ৰ বেটাৰী ষ্ট'ৰ সোলাৰ আৰু তেওঁলোকে এমোনিয়া ভাৰতৰ পৰা বাহিৰত লৈ গৈ এমোনিয়াটোক তেওঁলোকে বিদেশত গৈ ব্ৰেক কৰে কৰি আজি হাইড্ৰোজেন দে সেল ইট টু Total or Dangor company bilakok. So it is a very futuristic industry on green energy, green power. So he will be one of our speaker. Prashant Ruya, SR Group or CEO, he will be one of our speaker. Sajjan Jindal, JSW apnaluke jane. And interestingly, Sajjan Jindal or Mak Ohomore hoy. মানুহে বহুত নাজানে Savitri Jindal was from Tinsukia. She is the richest woman of the country and she is also coming with him. Then Onil Agarwala, Chairman Vedanta, then Gautam Adani, Mukesh Dhirubhai Ambani, Natarajan Chandrasekhar. So these are the lineup of speech jitu opening date থাকিব আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ পিছত ভাষণ দিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাষণৰ পিছতেই আমাৰ উদ্বোধনী অনুষ্ঠান সামৰণি মাৰিব তাৰ পিছত আমি কেইখনমান সেশন কৰিম যিকেইখন খুব ইম্পৰ্টেন্ট হ'ব এখন মই যোৱাবাৰ আপোনালোকক কৈছিলো যে আমি কেনেকৈ কৰিব খুজিছো নাও উই হেভ lined up everything. Hidinakhon konta olop tentative asile. Highway to Biksit Assam, highway to Bikokhito Ahom. This will be a session which will be addressed by Jyotiraditya Scindia and Telecomor gutei head of India jikhini giant ase aru foreigner participants hiat thakibo. Tar pisot act east, act fast, act first. ইয়াতে গুটে এম্বাসেডৰ খিনিয়ে পাৰ্টিসিপেট কৰিব যে 50 এম্বাসেডৰ আহিছে আৰু তেওঁলোকৰ মাজৰ 4 জনে কবৌ সিঙ্গাপুৰৰ এম্বাসেডৰ থাইল্যান্ডৰ এম্বাসেডৰ they will speak also আৰু this session will be addressed by keynote speech will come from Dr. Jaishankar. Semiconductor ওপৰত keynote speech will be from Ashwini Vaishnav and ইয়াতে semiconductor giant সকল ইয়াতে আহিব হাইড্ৰোকাৰ্বন হৰদীপ সিং পুৰী তেখেতে এইটো সেশনৰ কিনোট এড্ৰেছ হ'ব road transport railway and shipping Nitin Gadkari ji will send a video message but very interesting video message lot of promises of investment there is that is included Ashwini Vaishnav he will speak again as a railway minister আৰু সৰ্বানন্দ সোণোৱাল he will speak on inland water transport তাৰ পিছত এটা সেশন থাকিব এক্সপোৰ্ট প্ৰমোশনৰ ওপৰত পিজুস গোয়েলে এই সেশনটো হেড কৰিব ইয়াৰ উপৰিও এটা সেশন থাকিব ভুটান ইণ্ডিয়া কোঅপাৰেচনৰ ওপৰত তাত ভুটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী তেখেতে ভুটানিজ ডেলিগেশ্যন এটা লেড কৰিব 12 মেম্বাৰ্স ভুটানিজ ডেলিগেশ্যন will be led by their agriculture minister and that session will be mostly on Gelefu and other related development. ইয়াৰ পিছত আমাৰ ভেলিডেক্টৰী খন আমি খুব ভাল কৰি কৰিব খুজিছো ভেলিডেক্টৰীত আমাৰ দুটা প্ৰেজেন্টেশন থাকিব যত নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী will be the keynote speaker তাতে আমাৰ দুটা প্ৰেজেন্টেশন থাকিব এটা হল সেমিকন্ডাক্টৰৰ জাগিৰোডৰ ওপৰত এটা প্ৰেজেন্টেশন
And second presentation will be on Numaligarh bamboo refinery, যিটো আমি bamboo to ethanol refinery